মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ টোটেল 16 মাৰ্ক 100% কমন দিয়াৰ উদ্দেশ্যে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেনেকৈ কমন আহিব আৰু তুমি সেইবোৰৰ এনচাৰ কিদৰে কৰিবা তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱা, তোমালোকে গোটেইখিনি কথা গম পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি যিখিনি মই ইনফৰমেশ্যন দিম বা তোমালোকক যিখিনি কথা মই ক'ম গোটেইখিনি কথা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ ওপৰত এনালাইচিছ কৰি দিম। যোৱা তোমাৰ 2017 চনৰ পৰা 2024 চনৰ ভিতৰত যিমানটা কুৱেশ্যন আহিছে গোটেইকেইটা কুৱেশ্যনৰ ওপৰত এনালাইচিছ কৰিয়ে তোমালোকক মই এই ইনফৰমেশ্যনখিনি দি আছোঁ। গতিকে তোমালোকে অতি সোনকালে তোমালোকে এই প্ৰশ্নৰ এনচাৰবোৰ তোমালোকে মুখস্থ কৰিবা। ডেফিনেটলি তোমালোকে 16 মাৰ্কটো পাবা। ঠিক আছে, প্ৰথমতে আমি চাম যিটো মূলভাৱ আছে, তুমি কি কি মূলভাৱ চাব লাগিব। তাৰপিছত আমি চাম যে ভাৱ সম্প্ৰসাৰণ কৰা, তাতেও তোমাৰ 4 মাৰ্ক আছে। মূলভাৱত 4 মাৰ্ক, ভাৱ সম্প্ৰসাৰণ কৰা তাতে 4 মাৰ্ক, আৰু তোমাৰ পাঠৰ আধাৰত বুজাই লিখা এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আহে, তাতেও তোমাৰ 4 মাৰ্ক থাকে। তো টোটেল আমি 16 মাৰ্কৰ বিষয়ে আজি আলোচনা কৰিম। চোৱা, প্ৰথমতে আমি চাওঁ যিটো তোমাৰ কি আছে মূলভাৱ আছে, সেই মূলভাৱ তুমি কি কি চাবা। মূলভাৱ ইয়াতে চোৱা, ইয়াতে তোমাৰ এই মূলভাৱ তুমি কেনেকৈ চিলেকশ্যন কৰিবা সেই চিলেকশ্যনৰ কাৰণে তোমালোকক মই সহজ কৰি দিছোঁ। এইটো চা, মই তোমালোকৰ কাৰণে ইয়াতে লিখিছোঁ। এইটো তোমালোকে হেণ্ড ৰাইটিঙৰ ফালে নাচাবা দেই, হেণ্ড ৰাইটিঙৰ ফালে নাচাবা, কাৰণ মই এইকেইটা কেৱল পইণ্ট আউটে কৰিছোঁ জাষ্ট। এইটো মোৰ তোমাৰ লেফ্ট হেণ্ডতকৈ বেয়া হেণ্ড ৰাইটিং হৈছে, তাৰ কাৰণে তোমালোকে হেণ্ড ৰাইটিং ফালে নাচাবা। চোৱা, তোমালোকৰ কোনটো জিলাত কি কি তোমাৰ মূলভাৱ আহিছে আৰু 2017 পৰা 2024লৈকে কি কি মূলভাৱ আহিছে গোটেইখিনি তোমালোকে চোৱা। এইখিনি চোৱাৰ পিছত তোমালোকক মই কনক্লুজন দিম যে তুমি কোনকেইটা মুখস্থ কৰিবা। চোৱা, কামৰূপ মেট্ৰ' জিলাত আহিছে দৃষ্টান্তৰ, বজালী জিলাত আহিছে বৰগীত, বৰপেটা জিলাত আহিছে দুটা, বৰগীত নাইবা দৃষ্টান্তৰ, চৰাইদেউ জিলাত আহিছে বৰগীত আৰু মই অসমীয়া, ধুবুৰী জিলাত আহিছে ধৰঝাৰু ধৰবাই আৰু দৃষ্টান্তৰ, ডিব্ৰুগড় জিলাত আহিছে দৃষ্টান্তৰ, যোৰহাট জিলাত আহিছে দৃষ্টান্তৰ বা বৰগীত, কাৰ্বি আংলঙত আহিছে তোমাৰ ধৰঝাৰু ধৰবাই, লখিমপুৰত আহিছে দৃষ্টান্তৰ, নগাঁৱত আহিছে প্ৰশস্তি বা দৃষ্টান্তৰ, শিৱসাগৰত আহিছে দৃষ্টান্তৰ, শোণিতপুৰত আহিছে ধৰঝাৰু ধৰবাই, চাউথ চালমাৰা মানকাছাৰত আহিছে প্ৰশস্তি বা দৃষ্টান্তৰ, ওদালগুৰিত আহিছে ধৰঝাৰু ধৰবাই আৰু মই অসমীয়া, আৰু তোমাৰ দৰং জিলাত আহিছে মই অসমীয়াৰ প্ৰশস্তি, কোকৰাঝাৰ জিলাত আহিছে বৰগীত আৰু ধৰঝাৰু ধৰবাই। আৰু চোৱা, 2017 চনৰ পৰা 2024 চনলৈ কোনকেইটা তোমাৰ আহিছে, সেইটো হৈছে তোমাৰ 2017 চনৰ মূলভাৱ লিখিবলৈ আহিছিল তোমাৰ কোনটো, এইটো তোমাৰ আহিছে, এই প্ৰশ্নটো আহিছে দৃষ্টান্তৰ আহিছে। তাৰপিছত 2018ত আহিছে কি তোমাৰ দৃষ্টান্তৰ, 2019 চনতো দৃষ্টান্তৰ আহিছে। চোৱা, 17, 18, 19 তিনিওটাতে কণ্টিনিউৱাছলি দৃষ্টান্তৰ আহিছে। 20, 21 আৰু 22 এই তিনিওটা তোমাৰ বছৰত আহিছে মই অসমীয়া, মই অসমীয়া, মই অসমীয়া। 2023ত আহিছে দৃষ্টান্তৰ, 2024ত আহিছে প্ৰশস্তি আৰু মই অসমীয়া। এতিয়া তুমি এই গোটেইখিনি চোৱাৰ পিছত তুমি কোনকেইটা মুখস্থ কৰিবা, এইকেইটা মুখস্থ কৰিবা। কি কি? বৰগীত, প্ৰশস্তি, দৃষ্টান্তৰ আৰু ধৰঝাৰু ধৰবাই। তুমি এই 4টা মুখস্থ কৰিবা, বৰগীত, প্ৰশস্তি, দৃষ্টান্তৰ আৰু ধৰঝাৰু ধৰবাই। তুমি যদি এইকেইটা মুখস্থ কৰা তুমি 4 মাৰ্ক পাই যাবা। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি মূলভাৱ যদি মুখস্থ কৰিছা তেতিয়াহ'লে ইয়াৰ লগত আৰু 4 মাৰ্ক প্লাছ কৰা, তোমালোকে সেই 4 মাৰ্কটো পাবা। কেনেকৈ পাবা মই তোমালোকক দেখুৱাই আছোঁ, কেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে ফেচ কৰিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যিকেইটা তোমাৰ কবিতাৰ কথা ক'লোঁ, সেই কবিতাবোৰৰ যদি তোমালোকৰ যদি মূলভাৱ লাগে তেতিয়াহ'লে তোমালোকে চেনেলত জইন হৈ লোৱা। হোৱাটছআপ চেনেল বনোৱা হৈছে, ডেছক্ৰিপশ্যনত মই লিংক দি দিম, তোমালোকে তাতে PDF ফাইল পাই যাবা। তো এইটো চোৱা, এইটো হৈছে আমাৰ এই বছৰৰ টেষ্ট পেপাৰ হয়। এই টেষ্ট পেপাৰৰ পৰা মই তোমালোকক কেইটামান প্ৰশ্ন দেখাম, তুমি কেনেকুৱা ধৰণৰ প্ৰশ্নৰ এনচাৰ তুমি ডাইৰেক্টলি কৰিব পাৰিবা। ক'ৰ পৰা? যিটো তোমাৰ মূলভাৱ আছে সেই মূলভাৱৰ পৰা। এইটো চোৱা, এইটো তোমাৰ চৰাইদেউ জিলাৰ হয়। চৰাইদেউ জিলাৰ যিটো তোমাৰ 8 নম্বৰ প্ৰশ্নটো আছে, এইটো চোৱা, এইটো তোমাৰ আহিছে। আৰু এই যিটো তোমাৰ অথবা যিটো প্ৰশ্ন আহিছে, এইটো চোৱা, প্ৰশস্তি কবিতাৰ প্ৰকৃতিৰ সাধুৰ মাজত কিদৰে সুন্দৰৰ সাধন লুকাই আছে, সেইটো তোমাৰ বহলাই লিখা বা পাঠৰ আধাৰত বুজাই লিখা। চোৱা, এই যিটো প্ৰশ্ন নাই, এই প্ৰশ্নটো তোমাৰ কি বুজাইছে, প্ৰশস্তিৰ ডাইৰেক্টলি মূলভাৱ। তো এইটো প্ৰশ্নৰ এনচাৰ লিখোঁতে তুমি প্ৰশস্তিৰ ডাইৰেক্টলি মূলভাৱ লিখি দিলে তুমি টোটেল 4 মাৰ্ক পাবা। কিমান মাৰ্ক? 4 মাৰ্ক। তুমি তো তোমাৰ যদি ৰচনা তোমাৰ যদি মূলভাৱ মুখস্থ থাকে তেতিয়াহ'লে তুমি এনেকুৱা ধৰণৰ প্ৰশ্ন একেবাৰে ইজিলি কৰিব পাৰিবা। ঠিক আছে, তাৰপিছত তোমালোকক আৰু দেখুৱাই আছোঁ। এইটো চোৱা, ইয়াতে তোমাৰ এইটো চোৱা, 40 নম্বৰ যিটো কুৱেশ্যন আছে এইটো দৃষ্টান্তৰ মূলভাৱ আছে। এইটো তোমাৰ প্ৰশস্তি কবিতাটোৰ সুন্দৰৰ আৰাধনা কৰিবলৈ কবিয়ে ভক্তসকলক কিয় আহ্বান জনাইছে বুজাই লিখা। এইটো তোমাৰ কি হয়, দৃষ্টান্তৰ ডাইৰেক্টলি মূলভাৱেই হয়।
ঠিক আছে। তো তোমাৰ কুৱেশ্যনটো অলপমান কি কৰি দিছে, বেলেগ কৰি দিছে। তো তোমালোকে বুজি পালানে? আৰু যিবোৰ তোমাৰ ব্যাখ্যা আছে সেই ব্যাখ্যাবোৰ তুমি কি কৰিব পাৰা, ডাইৰেক্টলি ইয়াৰ পৰা লিখিব পাৰা যিবোৰ ব্যাখ্যা আছে। ঠিক আছে, মই তোমালোকক ব্যাখ্যা কেনেকৈ লিখিব লাগে মই সেইটোও দেখাই দি আছোঁ। তোমালোকে চোৱা, এইটো চোৱা, ইয়াৰে যিটো গ নম্বৰ যিটো প্ৰশ্ন আছে সেই গ নম্বৰ প্ৰশ্নটো চোৱা। এইটো আহিছে, এইটো কোনটো জিলাত আহিছে এই প্ৰশ্নটো আছে তোমাৰ কামৰূপ ৰুৰেল জিলাত আহিছে। চোৱা, এই যিটো গ নম্বৰ যিটো প্ৰশ্ন আছে 16ৰ গ নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে। তুমি এই প্ৰশ্নটোৰ এনচাৰ কৰিবলৈ হ'লে তোমালোকে বেলেগকৈ আৰু পঢ়াৰ দৰকাৰ নাই, যিহেতু তুমি অলৰেডি কি কৰিছা, মূল ভাৱটো মুখস্থ কৰিছা। তো মূল ভাৱ যিহেতু মুখস্থ কৰিছা, তো মূল ভাৱৰ পৰা এইটো ধুনীয়াকৈ বনাই লিখি দিব পাৰিবা। তুমি বনাই লিখি দিলে তোমাৰ ইয়াতে 100% মাৰ্ক পাবা তুমি ইয়াতে। তো তুমি মূল ভাৱখিনি ইউটিলাইজ কৰা। ঠিক আছে, তো সৰ্বপ্ৰথম তোমাৰ মূল ভাৱটো মুখস্থ কৰিব লাগিব। আৰু তাৰপিছত তোমাৰ এইটো চোৱা, যিটো খ নম্বৰ, এইটো উপসৰ্গ অনুসৰ্গ এই গোটেইকেইটা মই তোমাক দি দিছোঁ। আৰু তোমাৰ 19 নম্বৰ কুৱেশ্যন এইটো আগতে দিয়া হৈছে। ঠিক আছে, তো তোমাৰ এছামিছৰ টোটেল মই যিকেইটা তোমাৰ ভিডিঅ' দিছোঁ, তোমাৰ মিনিমাম 60 মাৰ্ক ডাইৰেক্টলি কমন কুৱেশ্যন তোমালোকক দি দিছোঁ অলৰেডি। তো তোমালোকে এইটো চাই ল'বা, ভিডিঅ'বোৰ প্লেলিষ্টত বনোৱা আছে। এইটো চোৱা, এই যিটো তোমাৰ 50 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো চোৱা, তোমাৰ কি হৈছে, পানী মৰে পিহাৱত অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ হাৰত। এইটো তোমাৰ যিটো জিকিৰ আছে তোমালোকৰ, সেই জিকিৰৰ পৰা এই প্ৰশ্নটো দিছে। তো তোমালোকে জিকিৰৰ যিটো মূল ভাৱ আছে, মূল ভাৱ মুখস্থ থাকিলে তোমালোকে এইবোৰ আৰামছে লিখিব পাৰিবা। মূল ভাৱৰ পৰা বনাই লিখি দিলে তোমাৰ এনচাৰ হৈ যাব। ঠিক আছে বাৰু। আৰু তুমি ভাৱ সম্প্ৰসাৰণ কি চাবা, চোৱা, ভাৱ সম্প্ৰসাৰণৰ ক্ষেত্ৰত তুমি এইটো চাবা, এইটো ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো বহুত ইম্পৰ্টেণ্ট হয় এই বছৰৰ কাৰণে, ৰাইজে নখ জোকাৰিলে নৈ বয়। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ চোৱা, ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াতে তোমাৰ টোটেল 4 মাৰ্ক আছে। সেইটো চোৱা, টোটেল 4 মাৰ্ক আছে, তোমালোকে 4 মাৰ্ক পাই যাবা। আৰু তুমি দুটামান চাব লাগিব, সেইকেইটাও তোমাক কৈ আছোঁ। ইয়াতে তোমাৰ এইটো চোৱা, খ নম্বৰ যিটো প্ৰশ্ন আহিছে এইটো তোমাৰ একে হয়, ধৰ আৰু ধৰবাৰ যিটো তোমাৰ আছে সেইটো। আৰু এইটো চোৱা, এইটো চাবা, তুমি যত্ন কৰিলে ৰত্ন পায়। এইটো প্ৰশ্নটো চাবা, এইটো যত্ন কৰিলে ৰত্ন পায়। এইটো ভাৱ সম্প্ৰসাৰণ কৰা, যত্ন কৰিলে ৰত্ন পায়। এইটো তোমাৰ টোটেল 4 মাৰ্ক আছে। তো আমাৰ কিমান হৈ গ'ল, ইফালে তোমাৰ মূল ভাৱত হ'ল 4, তাৰপিছত তোমাৰ ব্যাখ্যা কৰা আৰু তোমাৰ এনেকৈ বহলাই লিখা, অৰ্থাৎ তোমাৰ প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰা, তাতে পালোঁ আমি 4, টোটেল হ'ল 8। আৰু তোমাৰ ভাৱ সম্প্ৰসাৰণ ইয়াতে হ'ল কিমান, 4। তো টোটেল আমাৰ কিমান হ'ল, 16 মাৰ্ক হৈ গ'ল। তাৰপিছত তোমাৰ ছন্দত 4 মাৰ্ক আহিব, সেইটোতো 100% কমন বুলি কৈছোঁ আৰু আহিছে 100 মাৰ্কৰ কমন। এফালে তোমাৰ 19 নম্বৰ কুৱেশ্যনটো চোৱা, এই দুয়োটাৰ প্ৰশ্নৰ উত্তৰ মই দি দিছোঁ অলৰেডি, তোমালোকৰ গ্ৰুপতো শ্বেয়াৰ কৰিছোঁ, তাৰপিছত ভিডিঅ' বনোৱা আছে, তোমালোকে চাই ল'বা। দুয়োটা কুৱেশ্যন তোমাৰ 100% কমন হয়। ঠিক আছে, সকলো জিলাতে ছেম হয়। আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যনে আহিব। তো ইয়াৰ পিছত চোৱা, তোমালোকৰ যদি কোনো প্ৰব্লেম থাকে, তোমালোকৰ যদি কোনো চেপ্টাৰৰ ওপৰত যদি কিবা প্ৰব্লেম পাইছা, তোমালোকে মোক হোৱাটছএপ কৰিবা, তোমালোকক মই বুজাবলৈ চেষ্টা কৰিম। এইটো চোৱা, তোমাৰ ইয়াতে যিটো 4 নম্বৰৰ ক যিটো প্ৰশ্ন আছে সেইটো প্ৰশ্নটো চোৱা, এইটো কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱ বুজাই লিখা। এই প্ৰশ্নটো এনচাৰ লিখিবলৈ হ'লে তুমি এক্সট্ৰাকৈ পঢ়াৰ কোনো দৰকাৰ নাই, মই বাৰে বাৰে কৈ আছোঁ। তোমালোকে কবিতাৰ মূল ভাৱ মুখস্থ কৰা, কবিতাৰ মূল ভাৱ মুখস্থ কৰিলে তুমি ব্যাখ্যা আৰামছে লিখিব পাৰিবা। পাঠৰ আধাৰত বুজাই লিখা যিবোৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন আছে সেই গোটেইখিনি কুৱেশ্যন তুমি লিখিব পাৰিবা। বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? এইটো ছাৰ ইয়াতেও আহিছে তোমাৰ, ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো তোমালোকে চাবা, ৰাইজে নখ জোকাৰিলে নৈ বয়। আৰু তোমালোকৰ যদি কি হয়, তোমালোকে চোৱা, আমাৰ যোৱা লাষ্ট যিটো 17ৰ পৰা ইমান বছৰ যিকেইটা তোমাৰ কুৱেশ্যন পেপাৰ আছে, ভাৱ সম্প্ৰসাৰণ কৰা যিটো আছে তোমাৰ, সেই ভাৱ সম্প্ৰসাৰণ কৰাবোৰ তোমালোকে যদি চোৱা, তেতিয়াহ'লে তোমালোকে ইয়াতেও পাই যাবা। ভাৱ সম্প্ৰসাৰণ কৰা, ইয়াতে তোমাৰ চোৱা, ভাৱ সম্প্ৰসাৰণ কৰা কি বুলি কৈছে ইয়াতে, ক বুলিব নোৱাৰি ৰত্নাৱলী পঢ়ে। এইটো ক বুলিব নোৱাৰে কিন্তু ৰত্নাৱলী পঢ়ে, এইটো তাৰমানে একো নজনা মানুহে তোমাৰ ডাঙৰ ডাঙৰ কথাবোৰ কৈ থাকে যে, সেইটো বুজাইছে। এইটো তোমাৰ ভাৱ সম্প্ৰসাৰণ কৰাৰ ওপৰত যদি তোমাৰ কোনো প্ৰব্লেম থাকে বা কেনেকৈ লিখা হয়, তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, মই তোমালোকক সেইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম তোমালোকৰ যদি কিবা প্ৰব্লেম থাকে সেইখিনিৰ চলিউশ্যন লৈ। তো তোমালোকে ষ্টাডি কৰা। ধন্যবাদ।